হয়, আমি প্ৰয়াত শহীদুল ইছলামৰ পৌৰণিত আজি 27 ডিচেম্বৰ 2024 তাৰিখে আমি নৈশ ক্ৰিকেট খেলৰ আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ যথেষ্টখিনি ৰাইজৰ আমি সঁহাৰি পাইছোঁ আৰু আমাৰ আমন্ত্ৰিত অতিথিসকল আহিছে, সিহঁতকো আমি আদৰিছোঁ আৰু আমাৰ ইয়াত যথেষ্টখিনি ৰাইজে সহায় কৰিছে, সঁহাৰি জনাইছে আৰু আমাৰ এই খেলখন সকলোৱে আহক আৰু কাইলৈ আহক। আমাৰ ইয়াত সুন্দৰ ৰাইজৰ কাৰণে আমাৰ বহাৰ ব্যৱস্থা, VIP ব্যৱস্থা আমাৰ ইয়াত আছে। আপোনালোকে বহুত ভাল এটা নৈশ ক্ৰিকেট প্ৰতিযোগিতা আপোনালোকে উপভোগ কৰিব পাৰিব। আজি কোন আছিল উপস্থিত? আজি আমাৰ আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিধায়ক মৃদুল দেৱনাথ ডাঙৰীয়া আহিছিলে। আমাৰ ইয়াত আমাৰ গণ্যমান্য সমাজকৰ্মীসকল আছিলে। এখেতে আমাৰ ফিতা কাটি আমাৰ খেলখন উদ্বোধন কৰিছে। হয়, আজি আমি প্ৰয়াত শহীদুল ইছলাম পৌৰণত তিনিদিনীয়া প্ৰগ্ৰামে আমি এখন ক্ৰিকেট প্ৰতিযোগিতা পাতিছোঁ। তিনিদিনীয়া হিচাপে আমি খেলখন উদ্বোধন কৰিছোঁ। গতিকে ইয়াতে বহুতো ৰাইজৰ সহযোগ পাইছোঁ। গতিকে মই আহ্বান জনাইছোঁ যে আজি যিখন খেল অনুষ্ঠিত হৈছে, মই আজি খেলৰ জৰিয়তে এটা কথা আহ্বান জনাইছোঁ যে চৰকাৰৰ যিটো খেল মহাৰণখন আমাৰ ইতিমধ্যে চলি গৈছে। তাৰ লগত সংগতি ৰাখি আজি প্ৰয়াত শহীদুল ইছলাম পৌৰণিত বৰগুলি বিলপাৰ খেলপথাৰত যুৱ সংঘৰ সৌজন্যত তিনিদিনীয়া হিচাপে এখন নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু লগতে মই এই যিসকল কৰ্মকৰ্তাই এই তিনিদিনীয়া খেলখন অনুষ্ঠিত কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। মই প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মই সমূহ ৰাইজক আহ্বান জনাইছোঁ যাতে অহা দুদিনীয়া খেলখন শান্তিপূৰ্ণভাৱে তেওঁলোকে অনুভৱ কৰে আৰু যাতে সহযোগ কৰে আৰু মঞ্চৰ সদস্যসকলকো মই আহ্বান জনাইছোঁ যে তেওঁলোকে এইটো খেল অনুষ্ঠিত কৰি সংখ্যালঘু অঞ্চলত যি প্ৰতিভাপূৰ্ণ কৰি দিলে তাৰ কাৰণে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে মই তেওঁলোকক আহ্বান জনাইছোঁ যে অহা দিনকেইটাত যাতে ভালদৰে খেলটো চলায়, যাতে কোনো বেমাৰ আজাৰৰ সৃষ্টি নহয়, তাৰ কাৰণে মই আহ্বান ৰাখি মই তেওঁলোকক মই জনালোঁ। দেখা গৈছে যে ইমান ৰাতি কুঁৱলী পৰি আছে, তথাপিও যথেষ্ট ৰাইজ আজি খেল উপভোগ কৰিছে। হয়, আগতে আমাৰ ইয়াৰ মানুহখিনিয়ে বিশেষকৈ সংখ্যালঘু যিটো অঞ্চলৰ মানুহবিলাকে ক্ৰিকেট খেলটো বুজি পোৱা নাছিল, কিন্তু এতিয়া বৰ্তমান যুগত আমাৰ বিশেষকৈ পিছপৰা অঞ্চলত আমাৰ এই মানুহখিনিয়ে ক্ৰিকেট খেলটো খুব প্ৰিয় বুলি লৈছে। তাৰ কাৰণে আজি এই খেলখনত প্ৰয়াত শহীদুল ইছলাম পৌৰণত অনুষ্ঠিত হোৱা নৈশ ক্ৰিকেট খেলত যোগদান কৰিছে আৰু তেওঁলোকে মনোযোগেৰে খেলখন অনুভৱ কৰি আছে। আজি খেলখনত মুখ্য অতিথি হিচাপে মই আছিলোঁ প্ৰথমত, তাৰপিছত আমাৰ বি সমাজকৰ্মী সিৰাজুল ইছলাম, খলিল গাবাৰা, মতুৰ, আমাৰ তৈবুৰ ৰহমান আদি কৰি হাৰেছ আহমেদ, বোকামাৰী সকলো মিলিজুলি আমি খেলখন উদ্বোধন কৰিছোঁ।